19,000 টাকা দিছে আপীকেইটাক টিডিকেইটাক তাৰ অলপ কমকৈ দিলা হয় জুবিন ক্ষেত্ৰখন বনালে হয়। গৰিমা বৌ দেখোন কৈছিলে সেইদিনা চব বস্তু সহ্য কৰি থাকিব নোৱাৰি ভাই। আৰু যি মই খাতিৰ নকৰোঁ ইমান। এখন বিজেপিৰ বেনাৰ চেনাৰ মাৰি থৈ গৈছে, একো নাই ঠিক আছে, কিন্তু জুবিন ক্ষেত্ৰত যোনটো অৱস্থা হৈছে এতিয়া বৰ্তমান আজি সেইটো মানে অলপমান দিগদাৰ হৈ গৈছে। এখনতে থাকিব নালাগে মোৰ হিচাপে। আৰু মই এইটোও গম পাওঁ ভালকৈ যি তোমাৰ আমাৰ গাঁৱত দালালকেইটাই বেয়া পাব, দালাল বুলিয়ে ক'লোঁ বাৰু, বা আমাৰ মাও বেয়া পাব পাৰে, দেউতাও বেয়া পাব পাৰে, চবেই বেয়া পাব পাৰে, কিন্তু সেইটো নহয়। এতিয়া ন্যায়ৰ ক্ষেত্ৰত মই একো কোৱা নাই, কাৰণ ন্যায় সঁচাকৈ সংবিধানে দিয়ে বা কোৰ্টে দিয়ে, কিন্তু জুবিন ক্ষেত্ৰখন বনাব পৰা নাই। এখন বিজেপিৰ বেনাৰ চেনাৰ মাৰি থৈ গৈছে, একো নাই ঠিক আছে। হয়তো মই পলিটিক্স ভাল নাপাওঁ, আৰু বাকী আমাৰ ঘৰৰ 7টা সদস্য 5টা বা 6টাই ভাল পাব পাৰে, ঠিক আছে একো নাই, কিন্তু জুবিন ক্ষেত্ৰত যোনটো অৱস্থা হৈছে এতিয়া বৰ্তমান আজি সেইটো মানে অলপমান দিগদাৰ হৈ গৈছে। এখনতে থাকিব নালাগে মোৰ হিচাপে। আৰু একো অসন্মান নকৰোঁ, কাৰণ অসন্মান কৰিব অধিকাৰ নাই। ধুনীয়া জেগাত থ'ম তাক মই। বল লাম্বাকে থৈছে হাই হে, মই কৈছোঁ ন সন্মান নকৰোঁ বুলি। ধুনীয়া জেগাত থ'ম এখন আমাৰ জুবিন দাৰ ফটো এনেকৈ থৈ গ'লোঁ দে, যি হয় আৰু। মই বেয়া জেগাত থোৱা নাই, জুবিন দাৰ তলত থৈছোঁ। যিহেতু আমাৰ জুবিন দাৰ ক্ষেত্ৰখন বনাই থৈ দিছে, বোলে বৰষুণ আহিলে কি হ'ব একো নাই, খানা এনেকৈ থৈ দিছোঁ, এতিয়া উৰে লৈ যায় ফচে, এইটো মোৰ দায়িত্ব। ধুনীয়া জেগাত থৈ দিছোঁ, জুবিন দাৰ কাষতে থৈ দিছোঁ। আৰু এখন আছে এইফালে, এখনো আঁতৰাম বাৰু, এনেও আমাৰে মাটি বাৰু, তো এখনো আঁতৰাব অধিকাৰ আছে। বেলেগৰ পৰা নাযাওঁ বাৰু, বেলেগৰ আঁতৰাব অধিকাৰ নাই। এখনো থাকক, ভাল জেগাতে থাকক, ইফালে থাকক। এই এখন স্কুল আছে, স্কুলৰ ধুনীয়াকৈ ইয়াতে স্কুলত থাকক, একো নাই, ধুনীয়াকৈ ইয়াতে থাকক, বঢ়িয়া। স্কুলৰ ভিতৰত আছে, বেয়া জেগাত থোৱা নাই। আৰু মই এইটোও গম পাওঁ ভালকৈ যি তোমাৰ আমাৰ গাঁৱত দালালকেইটাই বেয়া পাব, দালাল বুলিয়ে ক'লোঁ বাৰু, বা আমাৰ মাও বেয়া পাব পাৰে, দেউতাও বেয়া পাব পাৰে, চবেই বেয়া পাব পাৰে, কিন্তু সেইটো নহয়। এতিয়া ন্যায়ৰ ক্ষেত্ৰত মই একো কোৱা নাই, কাৰণ ন্যায় সঁচাকৈ সংবিধানে দিয়ে বা কোৰ্টে দিয়ে, কিন্তু জুবিন ক্ষেত্ৰখন বনাব পৰা নাই। 19,000 টাকা দিছে আপীকেইটাক টিডিকেইটাক তাৰ অলপ কমকৈ দিলা হয় জুবিন ক্ষেত্ৰখন বনালে হয়। গৰিমা বৌ দেখোন কৈছিলে সেইদিনা চব বস্তু সহ্য কৰি থাকিব নোৱাৰি ভাই। আৰু যি মই খাতিৰ নকৰোঁ ইমান, সকলো দেখোন ৰসত পৰিম মই জানো।